বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত প্ৰায় 70%ই মানুহ গৰখহনীয়াৰ কবলত পৰি আজি হাজাৰ হাজাৰ মানুহ মথাউৰিত বা চৰচাপুৰিত আছে। এইখিনি কথা আপোনালোকেও গম পায়। কিন্তু বৰ্তমানৰ যিটো বিধায়কৰ কথা কৈছে, এই বিধায়কৰ ক্ষেত্ৰত মই ক'বলগীয়া একো নাই। কাৰণ এই বিধায়কৰ কেম্পাছৰৰ নিচিনা ৰাইজৰ মাজত বা ফেচবুকত বিভিন্ন ছ'চিয়েল মিডিয়াত বক্তৃতা প্ৰদান কৰে। কিন্তু ইতিমধ্যে পাঁচটা বছৰ যাবই আৰু এটা বছৰ বাকী আছে। এই ক্ষেত্ৰত তেখেতৰ যিটো প্ৰতিশ্ৰুতি আছিলে গৰখহনীয়া সমস্যাৰ ক্ষেত্ৰত যুদ্ধ কৰিব, ৰাইজৰ বিভিন্ন সমস্যালৈ যুদ্ধ কৰিব, এই ক্ষেত্ৰত চেঙা সমষ্টিৰ ৰাইজৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত কোনো কাম কৰা নাই বুলি ক'ব লাগিব। কাৰণ বৰ্তমান যিটো চিটুৱেশ্যন হৈছে চেনিমাৰীৰ পৰা বহৰীলৈকে, আজি মই চেঙা সমষ্টিৰ অন্তৰ্গত চেনিমাৰী ঠাইত থিয় হৈ আছোঁ। এই চেনিমাৰী খেলপথাৰখন আজি ব্ৰহ্মপুত্ৰ গৰখহনীয়াৰ কবলত নিয়োগ হোৱাৰ পথত। আজি চেনিমাৰী LP স্কুল আছিলে, আল্টিমেটলি গুচিয়ে গৈছে। ইতিমধ্যে আপোনালোকে দেখাই পাইছে চেনিমাৰী যিটো জামে মছজিদ ব্ৰহ্মপুত্ৰৰ কবলত পৰি আছে, কবৰস্থান। আজি এই যিটো অৱস্থা চলি আছে চেঙা সমষ্টিত, এই ক্ষেত্ৰত কোনো বিধায়ক বা মন্ত্ৰীয়ে যে গুৰুত্ব দিয়া নাই স্পষ্টভাৱে আপোনালোকে গম পায়। আৰু আমাৰ চেঙা সমষ্টিৰ ৰাইজেও ইতিমধ্যে গম পাইছে যে কোনো মন্ত্ৰী বিধায়কে এই মেজৰ সমস্যাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। আৰু এটা কথা নিশ্চয় ক'ব লাগিব যে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং লাগে, এই কথাটো দীৰ্ঘদিনীয়া দাবী আমাৰ চেঙা সমষ্টিৰ ৰাইজৰ। আজিলৈকে কোনো MPয়ে বা বিধায়কে পাৰ্লিয়ামেণ্টত গুৰুত্ব দিয়া নাই। ইমান বছৰ কংগ্ৰেছ চৰকাৰ আছিলে, চৰকাৰী পক্ষৰ 15-20 জন নন ষ্টপ সংখ্যালঘু বিধায়ক আছিলে। এই সংখ্যালঘু বিধায়কসকলে ৰাইজৰ স্বাৰ্থ জাতিৰ স্বাৰ্থত যদি গুৰুত্ব দিলাক হৈ আজি এই সমস্যাখিনি নাথাকিলে হৈ, কিছু হ'লেও সকাহ পালে হৈ ৰাইজে। গতিকে বহুত দুখ লাগে আৰু দুখ লগা ছবি। এই ক্ষেত্ৰত মই কি ক'ম, এটা কথাই আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰিছোঁ, চেঙা সমষ্টিৰ ৰাইজক অনাগত দিনত ৰাজনৈতিকভাৱে সঠিক চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ। আৰু অনাগত দিনত চেঙা সমষ্টিৰ ৰাইজে নিশ্চয় ৰাজনৈতিকভাৱে সঠিক সিদ্ধান্তই ল'ব। এতিয়া আপোনালোকে গম পায় বৰ্তমান যিটো চৰকাৰ, অসম গণ পৰিষদ দল BJPৰ লগত আমি এলায়েন্সৰ চৰকাৰ আছে। গতিকে অসমৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে অসমৰ ডেভেলপমেণ্টৰ কাম হাতত লৈছে, আমি আশা কৰিম ৰাইজৰ স্বাৰ্থত, এই চেঙা সমষ্টিৰ ৰাইজৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত যাতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হয়, তাৰ লগতে গৰখহনীয়া সমস্যাটো চিৰদিনৰ কাৰণে স্থায়ী সমাধান হয়। আমি আশা কৰিম চেঙা সমষ্টিৰ ৰাইজৰ আৰু বিভিন্ন সমস্যা আছে, চৰচাপুৰীৰ যাতায়াতৰ ক্ষেত্ৰত বহুত সমস্যা আছে, শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সমস্যা আছে, আৰু আমাৰ বিভিন্ন ধৰণৰ সমস্যা আছে। গতিকে এই ক্ষেত্ৰত যাতে চৰকাৰে গুৰুত্ব প্ৰদান কৰে, এইখিনি আশাবাদী। তাৰ লগতে আমি আশা কৰিম যে চেঙা সমষ্টিৰ ৰাইজে নতুন চিন্তাধাৰাৰে, সঠিক চিন্তাধাৰাৰে যাতে অনাগত দিনত ৰাইজৰ চৰকাৰী পক্ষৰ ভাল প্ৰতিনিধি নিৰ্বাচিত কৰে। এই অঞ্চলৰ সমস্যাৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, এই অঞ্চলৰ ৰাইজৰ স্বাৰ্থত আমি আশাবাদী। কাৰণ আপোনালোকে নিশ্চয় গম পায় যে এই চেঙা সমষ্টিত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 77 বছৰ তাৰ 30টা বছৰে কংগ্ৰেছে নেতৃত্ব দিছে এই সমষ্টিত। কিন্তু আজিলৈকে এই কংগ্ৰেছৰ দ্বাৰাই কোনো ৰাইজৰ সমস্যাৰ সমাধান নহ'ল, সংখ্যালঘু ৰাইজৰ। গতিকে সংখ্যালঘু ৰাইজে ৰাজনৈতিকভাৱে যেতিয়া সঠিক চিন্তা চৰ্চা কৰি ভোট প্ৰদান কৰিব, ভাল এজন প্ৰতিনিধি নিৰ্বাচিত কৰিব, নিশ্চয় এই সমস্যাবিলাক সমাধান হ'ব। আমি আশা কৰিম অসম গণ পৰিষদ দল BJP মিত্ৰজোঁটত চৰকাৰ চলি আছে। গতিকে অনাগত দিনত এই চেঙা সমষ্টিৰ পৰাই এজন ভাল প্ৰতিনিধি AGPৰ পৰা যদি বিধায়ক বনায়, নিশ্চিতভাৱে আমি ক'ব পাৰিম চেঙা সমষ্টিৰ এই মেজৰ সমস্যা, গৰখহনীয়া সমস্যা আৰু এই ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো দলং, নিশ্চয় এই মেজৰ সমস্যাখিনি সমাধান হ'ব। আৰু এই কথাটো আমি আপোনালোকৰ মাধ্যমেদি চেঙা সমষ্টিৰ ৰাইজক জনাব বিচাৰিছোঁ। এইখিনি আৰু।